ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল পোহৰলৈ আহিছে আৰু পোহৰলৈ অহাৰ লগে লগে ইতিমধ্যে গ্ৰামাঞ্চলবিলাকত এই মুহূৰ্তত উল্লাসৰ ঢৌ বলিছে। এই কাৰণে যে যি দেখা গ'ল যে যি নিৰ্বাচনৰ যি ফলাফল বিশেষভাৱে যে ভাৰতীয় জনতা পাৰ্টি বা বিজেপি মিত্ৰজোঁটৰ বিশেষ সফলতা যোৰহাটত দেখা গ'ল। বিশেষকৈ যিকেইটা সমষ্টি আজি তিয়ক সমষ্টি হওক, মৰিয়নি সমষ্টি হওক বা যোৰহাট সমষ্টি হওক, তিয়ক সমষ্টি, তিতাবৰ প্ৰতিটো সমষ্টিতে কিন্তু এই মুহূৰ্তত বিজেপি এটা বিজয় ধ্বজা উৰাবলৈ সক্ষম হৈছে। আৰু মই মৰিয়নি বিধানসভা সমষ্টিৰ 14 নং যি বলমা জিলা পৰিষদত উপস্থিত হৈ জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে তেখেত সুৰজিত শইকীয়া বিজেপি দলৰ পৰা। আৰু এখেতৰ বাসগৃহত আছো, পৰিৱেশ আমি দেখাইছো তেখেতৰ যে মই পোনে তেখেতৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম। কেনেকুৱা ধৰণৰ শুভেচ্ছা জনাইছো, অভিনন্দন জনাইছো, ভাল লাগিছে। আপোনাৰ ফলাফল এতিয়া পোহৰলৈ আহিছে, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? ধন্যবাদ। ND24 চেনেলৰ পৰা মই সদৌ অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মোৰ সঁচাকৈ ভাল লাগিছে যে বলমা জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টি হৈ মই প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু বিপুল ভোটত জয় হৈছোঁ আৰু ৰাইজে যথেষ্টখিনি আশীৰ্বাদ দিছে, সহায় কৰিছে। আৰু এই জয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী আৰু আমাৰ মাননীয় বিধায়ক মন্ত্ৰী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ উপদেশ মৰ্মে মই এই জয়, আমাৰ যিহেতু ভাৰতবৰ্ষ আমাৰ পাকিস্তানৰ লগত যুদ্ধ হৈ আছে আৰু আমাৰ যুদ্ধকালীন অৱস্থাত আমাৰ সৈনিকসকলে দেশ ৰক্ষা কৰি আছে, তেওঁলোকৰ হৈ মই মোৰ এই জয়টো মই উৎসৰ্গা কৰিব বিচাৰোঁ আৰু তেওঁলোকৰ হৈ মই উৎসৰ্গা কৰিছোঁ। আৰু তেওঁলোকে ভালে থাকক আৰু দেশ সেৱাৰ বৰ্তি থাকক আৰু সদায় যাতে তেওঁলোকক ভগৱানে সাহস দিয়ক, সহায় কৰক যে আমাৰ এনেকৈ ভাৰতবৰ্ষখন ৰক্ষা কৰি দেশ সেৱা কৰি যাব পাৰে। নিশ্চিতভাৱে আপোনাৰ যে প্ৰতিদ্বন্দ্বিতা কোন দলৰ লগত আপোনাৰ হৈছিল? মূলতঃ প্ৰতিদ্বন্দ্বিতা মোৰ কংগ্ৰেছৰ দলৰ লগতে হৈছে। কিমান ভোটত আপুনি জয়যুক্ত হৈছে? 6007টা ভোটত। 6007টা ভোটত। অতি গুৰুত্বপূৰ্ণ কিন্তু মৰিয়নি বিধানসভা সমষ্টি বিশেষকৈ চৰ্চাত আছিল। এইকাৰণে চৰ্চাত আছিল যে ইয়াত দুই মিত্ৰ দল অসম গণ পৰিষদ আৰু বিজেপি পৃথকে নিৰ্বাচন খেলিছিল, যিটো কিন্তু চৰ্চা আছিল। তাৰ মাজত আপুনি আজিৰ তাৰিখত এক প্ৰকাৰে অসম গণ পৰিষদক সম্পূৰ্ণ নস্বাত কৰি ইয়াত আপুনি ওলাই আহিছে। কি ক'ব এই গোটেই বিষয়টোত? কেনেধৰণে চলিল গোটেই দুই মিত্ৰ দল, কেনেধৰণে আচলতে চলিল? মই এতিয়া আপোনাক এইটো কথা মই ক'ব বিচৰা নাই, যিহেতু এইটো মই আঁতৰাই লৈছোঁ দিয়ক। মই কাৰণ এতিয়া মই আমাৰ এইটো সময়ত আমি একচুৱেলি হয় ৰাইজৰ সেৱাৰ কাৰণে আমি পঞ্চায়ত প্ৰতিনিধিত্ব হিচাপে আগবাঢ়িছিলোঁ, পাৰ্টিটো আগবাঢ়িলেও আপোনাৰ পঞ্চায়তৰ যি ফলাফল ওলাই গ'ল। কিন্তু এতিয়া মই এইটোলৈ যাব বিচাৰোঁ, যিহেতু আমাৰ এই অৱস্থা, আমাৰ সংকট অৱস্থা দেশৰ এই টাইমত আমাৰ যুদ্ধকালীন অৱস্থাত এতিয়া মই এইটো ইমান কথা আগলৈ যাওঁ। মই কিন্তু এইটোকে বিচাৰোঁ যে মই আমাৰ যিসকল সৈনিকে আমাক দেশখন ৰক্ষা কৰে তেখেতসকললৈ মই পুনৰবাৰ তেখেতৰ সাহস দিবলৈ ভগৱানৰ প্ৰাৰ্থনা জনাই মই সামৰিছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে একাংশ সতীৰ্থ আছে। আপোনাৰ পৰা মই এটা কথা জানিম যে কেনেধৰণে, যিহেতু এটা বছৰ পূৰ্বে ইয়াতে দেখা গ'ল যে গৌৰৱ গগৈ ইয়াত বিপুল ভোটত জয়যুক্ত হৈছিল, কংগ্ৰেছ বিপুল ভোটত, আজি তাৰিখত সম্পূৰ্ণৰূপে নিশেষ, এক প্ৰকাৰ নিশেষ বুলি কৈছোঁ। কেনেধৰণে এই গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে চলিছিল ইয়াতে? আচলতে ইয়াত আমাৰ আগতে কোনো স্থানীয় নিজৰ বিধায়ক নাছিলে বিজেপি। এতিয়া ৰূপজ্যোতি কুৰ্মীক আমি বিধায়ক হিচাপে পালোঁ। তেওঁ দিনে ৰাতিয়ে দলটোৰ হৈ কাম কৰি থাকে। সেইটো কাৰণে ৰাইজক প্ৰতি ক্ষেত্ৰতে তেওঁ সহায় সহযোগ কৰে। সেইটো কাৰণে আজি আমাৰ এইটো অৱস্থালৈ আমি যাব পৰা হ'লোগৈ। নিশ্চিতভাৱে এটা অতি গুৰুত্বপূৰ্ণ বিষয় প্ৰসংগ এই মুহূৰ্তত আহিছে যে এই যিটো অঞ্চল আচলতে গাখীৰখোৱা পঞ্চায়ত, মূলতঃ এই বলমা জিলা পৰিষদ, এইটো পূৰ্বে যি তিয়ক বিধানসভা সমষ্টিৰ অধীনত আছিল, কিন্তু আজিৰ তাৰিখত এইটো মৰিয়নি বিধানসভা সমষ্টিৰ অধীনলৈ গ'ল। আৰু যিসকল ইয়াত কাৰ্যকৰ্তা বা কৰ্মী তেখেতসকলৰ এটাই ভাষ্য যে পূৰ্বে আচলতে ইয়াত কোনো ধৰণৰ বিজেপিৰ বিধায়ক নাছিল। আজিৰ তাৰিখত নতুনকৈ যি সমষ্টি নিৰ্ধাৰণৰ পাছত যেতিয়া বিজেপিৰ এগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মীক কাষত পালে যথেষ্ট উৎফুল্লিত এইসকল, আৰু বিজেপি কৰ্মী যি বিধায়কজনৰ তৎপৰতাতে আচলতে এনেধৰণে যোৰহাটত বা মৰিয়নি বিধানসভা সমষ্টিটোত আচলতে বিজেপিয়ে ধন্যবাদ জনাইছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।